সৰে আমাৰ কেকে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিত যিসকলে নতুনকৈ এডমিশ্যন লয় এজ মেণ্ডেটেড বাই UGC আমি তেওঁলোকৰ কাৰণে ইণ্ডাকশ্যন প্ৰগ্ৰাম আয়োজন কৰোঁ। ইণ্ডাকশ্যন প্ৰগ্ৰামত তেওঁলোকক ODL বিভিন্ন দিশ সম্পৰ্কে আমি অৱগত কৰোঁ। যেহেতু তেওঁলোকে নতুনকৈ এডমিশ্যন লয় ODL সম্পৰ্কে বিশেষ জ্ঞান নাথাকে, গতিকে আমি বেছিক কথাখিনি তেওঁলোকক কৈ দিওঁ, যিটোৰ কাৰণে তেওঁলোকৰ অধ্যয়ন কৰাৰ কাৰ্যত তেওঁলোক সেইটো সহায় হয়। আজি চিপাঝাৰ কলেজত সেই প্ৰগ্ৰামটো আয়োজন কৰা হৈছিলে, আমাক নিমন্ত্ৰণ কৰা হৈছিলে। আমি আহিলোঁ, আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বেছিক কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ। বহুতকেইজনে বহুতখিনি কুৱেশ্যনো কৰিলে, আমি সেইখিনিও কুৱেশ্যনৰ উত্তৰ দিবলৈ আমি প্ৰয়াস কৰিলোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। আৰু এটা কথা আছে, এই বৃহত্তৰ চিপাঝাৰ অঞ্চলত এনেকুৱা কিছুমান মানুহ আছে, এনেকুৱা কিছুমান গৃহিণী আছে, এনেকুৱা কিছুমান ইন চাৰ্ভিচ টিচাৰ বা এমপ্লয়ী আছে, বা এনেকুৱা হাফ ডাউন এডুকেশ্যন থকা লোক আছে, যিসকলে বিভিন্ন কাৰণত সময়ত তেওঁলোকৰ উচ্চ শিক্ষাটো গ্ৰহণ কৰিব নোৱাৰিলে। বৃহত্তৰ চিপাঝাৰ অঞ্চলৰ পৰা আজি যিহেতু ছাত্ৰ ছাত্ৰীসকল বিভিন্ন স্থানৰ পৰা আহিছে, মই তেওঁলোকক কোনে কোনে ODLত এডমিশ্যন ল'ব পাৰিব সেই বিষয়ে কৈছোঁ। আৰু মই আহ্বান জনাইছোঁ যে প্ৰত্যেকে অন্ততঃ 10জন মানুহক হ'লেও যদি ODLত এডমিশ্যন দিব পাৰে, ODLত ভাল এক্সপানশ্যন হ'ব চিপাঝাৰ এৰিয়াত। আৰু ভাৰত চৰকাৰে যিটো 2035ৰ ভিতৰত যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ৰেটটো 50% কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে, সেই লক্ষ্যত কিঞ্চিত মানে হ'লেও অৰিহণা যোগোৱা হ'ব। আৰু সেইটো হ'লে এটা সমাজৰ যিসকল লোক এতিয়া উচ্চ শিক্ষাৰ আওতাৰ পৰা বাহিৰত আছে, তেওঁলোকক উচ্চ শিক্ষালৈ অনাৰ ক্ষেত্ৰত সহায়ক হ'ব। এই দুয়োটা উদ্দেশ্য আগত ৰাখি আজি অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আমাৰ যিখিনি প্ৰগ্ৰেম আছে গোটেইখিনি প্ৰায় আছে। BA, BBA, BCom, BMC, BCA এই গোটেইখিনি কোৰ্চে আমি ইয়াত দিছোঁ। মাষ্টাৰ ডিগ্ৰীত আছামিজ, ইংলিছ, পলিটিকেল চায়েন্স, এডুকেশ্যন, হিষ্ট্ৰী, মেথমেটিক্স এনেকুৱা ধৰণৰ গোটেইখিনি কোৰ্চে দিয়া হৈছে। আৰু যদি ছাৰে বিচাৰে, ডক্টৰ হাজৰিকা ছাৰে বিচাৰে, এখেত আমাৰ কোঅৰ্ডিনেটৰ, খুব স্কিল্ড কোঅৰ্ডিনেটৰ, যথেষ্ট তেখেতে দক্ষতাৰে আমাৰ চেণ্টাৰটো চলাই আছে। তেখেতে যদি ইচ্ছা কৰে আৰু যদি তেওঁলোকৰ ডিপাৰ্টমেণ্ট আছে, কনচাৰ্ণ ফেকাল্টি আছে, আমি 2025 জুলাইৰ পৰা যিটো এডমিশ্যন হ'ব, জুলাই আগষ্টৰ পৰা, তাতে আমি MA ইন বেংগলী, MA ইন সংস্কৃত এই দুটা ছাবজেক্ট আমি নতুনকৈ অন্তৰ্ভুক্তি কৰিম। ছাৰে যদি বিচাৰে আমি সেইকেইটা প্ৰগ্ৰাম দিবলৈ আমি প্ৰস্তুত আছোঁ। ধন্যবাদ। চিপাঝাৰ মহাবিদ্যালয়ৰ মজিয়াত উপস্থিত হৈ বীৰেঞ্চি কুমাৰ বৰা ছাৰে যি আতিথ্য ল'লে, তাৰ কাৰণে আমি তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আহি যিখিনি বক্তব্য দাঙি ধৰিলে, আমাৰ শিকাৰুসকল যথেষ্ট লাভান্বিত হৈছে। আমি আশা ৰাখিম চিপাঝাৰ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰই ভৱিষ্যতৰ দিনত তেখেতসকলৰ এই সান্নিধ্য লাভ কৰিব। আৰু আজিৰ যি ইণ্ডাকশ্যন কাম এডমিশ্যন এৱেৰনেছ প্ৰগ্ৰেম, ই সঁচা অৰ্থত ফলপ্ৰসূ হোৱা বুলি আমি আশা ৰাখিছোঁ, আমি লক্ষ্য কৰিছোঁ। আৰু তাৰ কাৰণে কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ ষ্টাডি চেণ্টাৰ, তেখেতক আমি বীৰেঞ্চি বৰা ছাৰক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।